মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 10ৰ ত্ৰিকোণমিতিক 9.1 বুজাবলৈ লৈছোঁ। তোমালোকে মনোযোগেৰে চাই যাবা। হয়, কিন্তু তোমালোকে বুজিব লাগিব, বুজিলেই উজু। তোমালোকে ভালদৰে চাই যাবা মনোযোগ দি দেই। প্ৰথমতে আমি এনেধৰণৰ ত্ৰিভুজ এটা আঁকি লৈছোঁ। কিতাপত দিয়াটো আঁকি লৈছোঁ, মই খালি 30 ডিগ্ৰী এইফালে আঁকি লৈছোঁ, কিতাপত ইফালে দিয়া আছে। একো চিন্তা কৰিব নাই, মই বুজিবৰ কাৰণতে তোমালোকে এইভাগে আঁকি দিছোঁ। চোৱা, ভূমিলৈ এটা উলম্ব খুঁটিৰ শীৰ্ষৰ পৰা টনা আৰু বন্ধা এডাল 20 মিটাৰ দীঘল ৰছীৰ ওপৰত এজন চাৰ্কেছ কৌশলকাৰী বগাই আছে। ৰছীডালে ভূমিৰ সমান্তৰালত উৎপন্ন কৰা কোণটো হৈছে 30 ডিগ্ৰী। খুঁটাটোৰ উচ্চতা কিমান? খুঁটাটোৰ উচ্চতা বুলি ক'লে আমি এটা ত্ৰিভুজ আঁকি ল'ব লাগিব। ধৰা এইটো তোমাৰ খুঁটাটোৰ উচ্চতা, আমি এইটোকে খুঁটাটোৰ উচ্চতা বুলি ধৰিছোঁ, আৰু এইটো কোণ 90 ডিগ্ৰী হৈছে, লম্বভাৱে আছে দেই, 90 ডিগ্ৰী। ঠিক আছে, এতিয়া আমি ইয়াৰ পৰা কি কৰিম? এইটো ABC আমি এটা ত্ৰিভুজ আঁকি ল'লোঁ। ইয়াৰ পৰা মানুহজন বগাইছে ইয়ালৈ, এইটো 20 মিটাৰ দীঘল বুলি কৈছে। তোমালোকে মনোযোগেৰে চাই যাবা। তেতিয়াহ'লে আমি ধৰি লৈছোঁ কি হৈছে, খুঁটাটোৰ উচ্চতা ধৰা হওক AB বুলি আমি ধৰি ল'ম দেই। তোৰ উচ্চতা AB বুলি ধৰিছোঁ দেই, চাই যোৱা। AB এইটো ধৰা হওক বুলি লিখি ল'ব লাগিব। ধৰা হওক খুঁটাটোৰ উচ্চতা AB, এইডাল আমি এইটো ওখ বুলি ধৰি লৈছোঁ। ঠিক আছে, আৰু এইডাল কি হৈছে তোমাৰ বেছ, ভূমি কিমান বুলি ধৰিছোঁ আমি? ভূমি BC। ঠিক আছে, আৰু ৰছীডালৰ দিশ AC। ৰছীডালৰ দিশ কিমান? AC। ইয়াত তোমালোকে 20 মিটাৰ বুলি লিখিও দিব পাৰা, লগত নিলিখিলেও দিগদাৰ নহয়। 20 মিটাৰ বুলি আমি ধৰি লৈছোঁ দেই। ধৰি লৈছোঁ নহয়, আমাৰ এইটো দিয়া আছে। এইটো 9.1ৰ 1 নম্বৰ অংকটো দেই। প্ৰথম ৰছীডালৰ দিশ তোমাৰ কিমান হৈছে? এইটো ৰছীডালৰ দিশ আমাৰ ইয়াত কিতাপত দিয়া আছে। ইয়াৰ পৰা ইয়ালৈ 20 মিটাৰ বুলি কৈছে, 20 মিটাৰ। এইভাগে তোমালোকে ত্ৰিভুজ এটা আঁকি ল'বা। এইটো হয়তো 30 ডিগ্ৰী নহ'ব পাৰে, কিন্তু 30 ডিগ্ৰী বুলি ধৰি লৈছোঁ আমি দেই। এইটো যদি হিচাপ কৰা হয়, কিন্তু 30 ডিগ্ৰী হ'ব লাগিব, আৰু ৰছীডালৰ মিটাৰটো 20 মিটাৰ হ'ব লাগে। আমাৰ জেগা নাই কাৰণে আমি এইভাগে লৈছোঁ, এইটো 20 মিটাৰ বুলি ধৰি লৈছোঁ। ঠিক আছে, তেতিয়াহ'লে কোণ Cটো কি হ'ব? আমাৰ ইয়াত যিটো কোণ উৎপন্ন কৰে, এই কোণটো আমাৰ 30 ডিগ্ৰী বুলি দি দিছে। তেতিয়াহ'লে কোণ Cটো আমাৰ কি হ'ব? কোণ Cটো কি হ'ব? কিমান ডিগ্ৰী হ'ব? 30 ডিগ্ৰী বুলি আমাৰ কিতাপতে দি দিছে। তেতিয়াহ'লে এইটো 90 ডিগ্ৰী। আল্টিমেটলি মই উলিয়াই দিছোঁ, এনেই তোমালোকে এইটো বুজিবলৈ চাই লোৱা। কোণ Bটো কিমান হ'ব? কোণ B কোণটো কিমান হ'ব? তেতিয়াহ'লে 90 ডিগ্ৰী, এইটো লম্ব বুলি কৈছে B। এইটো B কোণটো কিমান ডিগ্ৰী হ'ব? 90 ডিগ্ৰী। তেতিয়াহ'লে অন্য এইটো কোণ কিমান হ'ব? কোণ এইটো হ'ব 60 ডিগ্ৰী। ঠিক আছে, তোমালোকৰ এইকেইটা কোণ, এইটো কোণ নালাগে বাৰু, কিন্তু মই এনেই দেখুৱাই দিছোঁ। ঠিক আছে, তোমালোকে ভালকৈ চাই যোৱা। তেতিয়াহ'লে আমি ইয়াত কি বুলি, এই AB মানটো উলিয়াব লাগে আমি। তেতিয়াহ'লে কি কৰিম? AB ডিভাইডেড বাই কি কৰিম আমি? ইয়াৰ মানটো দিয়া আছে কাৰণে আমি এই বস্তুটো পাতি লৈছোঁ, AC পাতি লৈছোঁ, AC। ঠিক আছে, তেতিয়াহ'লে আমি ইয়াৰ কথাটো কি বুলি জানো? আমি চাইন বুলি জানো। চাইন এইটো এই 30 ডিগ্ৰী, তাৰমানে এই কোণটোৰ সাপেক্ষে কি হৈছে? AB ডিভাইডেড বাই AC হৈছে। তাৰমানে এইটো চাইন 30 ডিগ্ৰী হৈছে। চাইন 30 ডিগ্ৰী মান আমি কিমান বুলি জানো? কিতাপত দিয়া আছে, তোমালোকে চাবা। এইটো ছল্ভ কৰিছোঁ, কিতাপত দিয়া আছে চাইন 30 ডিগ্ৰী মানটো হাফ বুলি দিয়া আছে। তেতিয়াহ'লে আমি ইয়াৰ মানটো কি পাইছোঁ? AB ডিভাইডেড বাই AC ইজিকেলটো কিমান পাইছোঁ? 30 ডিগ্ৰী মানটো হাফ। ঠিক আছে, আমি এইটো কেলৈ বনাইছোঁ?
এ চিৰ মানটো আমাৰ দিয়া আছে। আমি এইকেইটা বাহু ধৰিলেও ওলাবগৈ, কিন্তু বৰ দীঘলীয়া হ'ব। ঠিক আছে, এ চি মানটো আমাৰ দিয়া আছে এইটো, কিন্তু এ বি মানটো উলিয়াব লাগে। আমি এটা বাহুৰ মান দিয়া থাকিলে অন্য এটা বাহুৰ মানটো ঘপককৈ উলিয়াব পাৰোঁ এই ত্ৰিকোণমিতিক সূত্ৰৰ জৰিয়তে। আৰু ইয়াত কৈ দিছে sin 30 মানটো 30 ডিগ্ৰী বিনিময়ত এই বাহুটাৰ মান হৈছে। 60 ধৰিলে আকৌ তোমালোকৰ নহ'ব, কিন্তু 60 ধৰিলেও হ'ব, বেলেগ ধৰণৰ হৈ যাব ত্ৰিভুজটো। এইটো 60 হ'ব, সেইখিনি মই ক'ব নাযাওঁ বাৰু, সেইভাগেও হয়গৈ, কিন্তু অকণমান দীঘলীয়া হয়। ঠিক আছে, তেতিয়া আমি এ বি কি কৰিম, আমি এইটো এ বি মানটো উলিয়াবলৈ এ বি বাহুতলৰ মানটো আমাৰ উচ্চতা যদি আমি উলিয়াবলৈ হয় এ বি বাহু, এইটো বজ্ৰ পূৰণ কৰা তোমাৰ ক্ৰছ মাল্টিফিকেশ্যন বুলি কয় ইংৰাজীত। কি হ'ব, 2ab ইজিকেলটো এইটো ইয়াৰ পূৰণ কৰি এ চি হ'ব। এ চি বাহুৰ মানটো আমি পোৱা আছে, কি পোৱা আছে 20 বুলি পাইছোঁ আমাৰ ইয়াত। এ চি বাহুৰ মানটো এইটো, এ চি বাহুৰ মানটো 20 মিটাৰ। 20 মিটাৰ দিলেও হ'ব, তোমালোকে নিদিলেও হ'ব অংকটো কৰোঁতে। ঠিক আছে, তেতিয়াহ'লে আমি 2ab মানটো 20 পালোঁ। তেতিয়াহ'লে এতেকে এ বি মানটো কি পাম আমি, এইটো হাফ দুভাগ কৰিব লাগিব। দুভাগ কৰিলে কি হ'ব, 10 হ'ব। 10 কি হ'ব, মিটাৰ বুলি দিছে কিতাপত, এইটো মিটাৰ, MET দি দিলে তোমালোকৰ। তেতিয়াহ'লে আমাৰ খুঁটাৰ উচ্চতা কিমান পালোঁ আমি, 10 মিটাৰ পালোঁ। এতিয়া নিশ্চয় বুজি পালা তোমালোকে। তেতিয়াহ'লে আমাৰ এডাল বাহুৰ মান দি থ'লে মানে আমাৰ কি হৈছে, আমাৰ এই বাহু বুলি লৈছোঁ, কিন্তু ইয়াত ৰছীডাল বহুত দীঘল হ'ব, কিন্তু আমি চুটিকৈ ইয়াত অংক কৰোঁতে আমি চুটিকৈ লৈছোঁ। আৰু এইটো 30 কোণ উৎপন্ন কৰিছে বুলি কৈছে, সেইকাৰণতে কি হৈছে, আমি sin 30 মান লৈছোঁ। ঠিক আছে, তোমালোকে cos 30 কৰিব পাৰা। cos 30 কৰিলে অলপ দীঘলীয়া হয়, সেইকাৰণতে cos 30 নকৰি তোমালোকে sin 30 ধৰি পিনি কৰিব লাগিব। এইটো 30 ডিগ্ৰী ধৰি পিনি কৰিব লাগিব। আৰু এইটো আমাৰ বিশেষকৈ এই বাহুটোৰ মানটো আমি উলিয়াব লাগে, সেইকাৰণতে আমি এই বাহুটোৰ মান পাই আছোঁ। সেইকাৰণে আমি চাইন যদি কৰোঁ, sin 30 ডিগ্ৰী মান যদি উলিয়াওঁ আমাৰ সুবিধা হ'ব। 2 নম্বৰ অংকটো কি বুলি কৈছে চোৱা। 2 নম্বৰ অংকটো, ধুমুহাৰ ফলত ভঙা গছ এজোপা ভঙা অংশটোৰ ভাঁজ খাই থকা মূৰটোৱে, এই ভাঁজ খাই থকা মূৰটোৱে কি কৰিছে, ভাঁজ খাই থকা মূৰটোৱে ভূমিক স্পৰ্শ কৰিছে। এই ভাঁজ খাই থকা মূৰটোৱে কি হৈছে, এইভাগেদিনি গছডাল এইভাগে আছে, মই দেখাই দিছোঁ, এইভাগে আছে। ইয়াত ধুমুহাত ভাগিলে এইডোখৰতে, এইডোখৰ ভাগি পিনি এনেকুৱাকৈ সলনি হৈ পৰি গ'ল ইয়াত। ঠিক আছে, পৰি যোৱাৰ লগে এই মূৰটোৱে কি হৈছে, মাটিত 30 ডিগ্ৰী কোণ কৰিছে বুলি কৈছে। এইজোপা ধৰা গছ এজোপা দেই, এইজোপা তোমাৰ ভাগি গ'ল গছজোপা দেই। গছজোপা ভগালৈকে ভগা অংশটোৰ পৰা কি হৈছে, ইয়াৰলৈকে এটা চাইডেতো ভাগিলে পৰিবই লাগিব। পৰাৰ লগে লগে কি হ'ব, তোমাৰ গছজোপা মাটিত 30 ডিগ্ৰী কোণ কৰিছে বুলি কৈছে। আৰু 8 মিটাৰ আঁতৰত পৰিছে এই মূৰটো আহি পিনি। এই মূৰটোৰ পৰা এই বিন্দুটোলৈ এইটোতো গছজোপা তাতে পোনকৈহে যাব, বেকাকেতো গছজোপা তোমাৰ নগজে। এই মূৰটোৰ পৰা আমি ধৰিব লাগিব, এইটোৱে আমাৰ গছজোপাৰ শিপাৰ বা মানে গুৰি অংশ। ইয়াৰ পৰা কি হৈছে, গছজোপা এভাগে গ'ল, কিন্তু ভাগি পৰিলে ধুমুহাত, ভাগি পৰিলে এইভাগেদিনি পৰিলে। এইভাগে হয়তো গছজোপা বেকা ডাল চালে এইভাগেদিনি পৰিলে, এইবোৰ ডাল এসোপামান আছিলে, সেইখিনি মই ধৰা নাই বাৰু। এই য'ত ভাগিছে এইটো ভগা বিন্দু বুলি লৈছোঁ। ইয়াৰ পৰা কি হৈছে, আমি যদি ষ্ট্ৰেট কৰোঁ এডাল যদি আমি ৰেখা এডাল অংকন কৰোঁ, বেকাকৈ অংকন কৰিলে নহ'ব, সেইকাৰণে আমি ষ্ট্ৰেটকৈ পোনাই পিনি আমি ৰেখা এডাল অংকন কৰিছোঁ। কি হৈছে, এইভাগেদিনি বেকা হৈ পিনি ভাগি গ'ল। কিমানত ভাগিলে আমাৰ এতিয়া, কি কৈছে, এইটো ভূমি গছজোপাৰ উচ্চতা কিমানত ভাগিছে আমি এই বস্তুটো জানিব লাগিব। আৰু গছজোপাৰ আমাৰ দীঘল কিমান আমাক উলিয়াবলৈ কৈছে। গছজোপাৰ মুঠ দীঘল, তাৰমানে ইয়াৰ পৰা ইয়ালৈ কিমান দীঘল, তাৰমানে এই বাহুটোৱে আমি এই বাহুটোৱে যদি যোগ কৰোঁ, তেতিয়া কি হৈছে, গছজোপা পোনকৈ কিমান দূৰ গৈছে তেতিয়া আমি গম পোৱা যাব। এই ভগা অংশটো এবাৰ এইটুকুৰা ক'ত ভাগিছে এইডোখৰ মান উলিয়াব লাগিব, আৰু কিমান ডোখৰ পৰিছে, এইটো 8 মিটাৰ বুলি কৈছে। এইটো 8 মিটাৰ, ইয়াৰ পৰা ইয়ালৈ 8 মিটাৰ দৈৰ্ঘ্যটো উলিয়াব লাগিব। আৰু কিমানত ভাগিছে, এই দুইটাৰ যোগফলটো যিটো হ'ব, সেইটোৱে আমাৰ কি হৈছে, অংকটোৰ উত্তৰ। আৰু এই 8 মিটাৰ দূৰত পৰিছে বুলি কৈছে আগটো, তেতিয়াহ'লে গছজোপা অকণ ওখই হ'ব লাগিব। তোমালোকে এতিয়া চোৱা, 8 মিটাৰ দূৰত যদি পৰিছে, তেতিয়াহ'লে তোমালোকে চাই যোৱা। আৰু এইটো 30 ডিগ্ৰী কোণ কৰিছে বুলি কৈছে, এইটো আমাৰ দি থৈছে 30 ডিগ্ৰী কোণ কৰি পিনি 8 মিটাৰ দূৰত পৰিছে। তেতিয়াহ'লে চোৱা, তেতিয়াহ'লে আমাৰ গছজোপাৰ ভঙা অংশৰ উচ্চতা ধৰিম আমি, এ বিটো ধৰিম কি, ভঙা অংশ ইয়াত ভাগিছে বুলি লৈছোঁ। তেতিয়াহ'লে গছজোপা ধৰা হওক,
ধৰা হওক এইটো আগৰ অংকটো কৰা আছে ধৰা হওক গছজোপাৰ কি ভঙা অংশৰ উচ্চতা এইডোখৰ পৰা এইডোখৰত ভাগিছে গছজোপা দেই কিন্তু এইটুকুৰা তোমাৰ কি হৈছে ঘূৰি আহি পিনি মূৰটো ইয়াত লাগিছে মাটিত ঠিক আছে তেতিয়াহ'লে আমাৰ গছজোপাৰ উচ্চতা আমি এ বুলি লৈছোঁ আমি ট্ৰেংগুলাৰ আকাৰত বনাই ত্ৰিভুজ আকাৰত বনাই লৈছোঁ আমি ঠিক আছেনে তেতিয়াহ'লে এইডালৰ দিশ কিমান বুলি কৈছে কিমান আঁতৰত পৰিছেহি কি বুলি কৈছে ভূমি হৈছে এইটো উন্নতি হৈছে এইটো উচ্চতা আমাৰ উন্নতি এইটো পাৰ্পেণ্ডিকুলাৰ তাৰমানে আৰু এইটো হৈছে তোমাৰ বেছ ভূমি মানে বেছ মই এনেই লিখি দিছোঁ এইটো ভূমি মানে বেছ কিমান হৈছে তোমাৰ বি চি সমান কিমান পাইছোঁ আমি 8 মিটাৰ পাইছোঁনে ঠিক আছে আৰু ভাঙি পৰা যিডোখৰ ভাগি গৈছে য'ত ভাগিছে ভগাৰ পৰা ওপৰলৈকে তাৰমানে কিমান এইটো দিশটো আমি কি বুলি লৈছোঁ এ চি বুলি লৈছোঁ ভাগি পৰা অংশৰ দিশ ভাঙি পৰা অংশৰ দিশ সমান এ চি ঠিক আছে এইটো ভাগি পৰা অংশটো এইডোখৰত হাউলি পিনি পৰিছে তোমালোকৰ ঠিক আছে গছজোপা ধুমুহাটো ভাগি পৰিবই যিটো আগ এইটো ইয়াত পৰিছে আগটো আমি ষ্টেটকৈ এডাল ৰেখা অংকন কৰি লৈছোঁ তেতিয়াহে ওলাবগৈ নহ'লে নোলায় ঠিক আছে এতিয়া চোৱা এতিয়া আমি কি পাম নাও এতিয়া কি পাইছোঁ আমি এ বিটো আমি ডিভাইডেড বাই আমি এই ইয়াৰ মানটো দিয়া আছে সেইকাৰণে আমি এইডাল বাহুৰ মানুহ দিয়া আছে যেতিয়া আমি এইডাল বাহু দিয়া থাকিলে এইডাল বাহুৰ মানটো আমি ধুনীয়াকৈ উলিয়াই দিম এতিয়া চাবা বি চি এতিয়া বি চি আমাৰ 8 মিটাৰ বুলি দিয়া আছে ঠিক আছে বি চি 8 মিটাৰ দিয়া আছে ঠিক আছে তেতিয়াহ'লে আমাৰ এইটো আমি উলিয়াইছোঁ ঠিকে আছে কিন্তু এটা কথা কি ইয়াৰ 30 ডিগ্ৰী মান আমি কিবা এটা পাওঁ তাৰমানে আমি 10-30 বুলি যদি ধৰোঁ আমি উলিয়াবলৈ উজু হ'ব এইটো তোমালোকে এইভাগে নক'বা 10-30 ধৰিবা দেই এইটো ইজিকেলত 10-30 তাৰমানে আমাৰ এ বি বাই বি চি মানে আমাৰ 10-30 নহয় 10 থিটা কিন্তু ইয়াত 30 ডিগ্ৰী সাপেক্ষে 10-30 হ'ব ঠিক আছে বুজি পাইছা মই ইপিঠিত কৰিছোঁ মই এপিঠিত লিখি লৈছোঁ তোমালোকে চাই যোৱা এ বি বাই বি চি মানে কি হৈছে আমাৰ আমি 10-30 পাওঁ আগতে মই বুজোৱা আছে সেইখিনি চালে তোমালোকে এইটো নিশ্চয় পটককৈ বুজি পাবা তেতিয়া 10-30 মানটো কি বুলি কৈছে আমাৰ 10-30 মানটো তাৰমানে এইভাগে লিখি গৈছোঁ আমি ছল্ভ কৰি গৈছোঁ এ বি বাই বি চি 10-30 মানটো কি 1/√3 ঠিক আছে এতিয়া আমি কি হৈছে এ বি মানটো আমি উলিয়াই দিম এতিয়া চোৱা এটাকে এ বি এইটো বি চি লিখা এটাকে ৰ'বা দেই ইয়াত কিবা এটা মান দি থৈছোঁ তোমালোকৰ বি চি মানটো দিয়া আছে এইটো ভাঙিব নালাগে দেই বি চি মানটো আমাৰ দিয়া আছে দেই এইটো এ বি চি মানটো আমাৰ 8 মিটাৰ বুলি দিয়া আছে এইটো চাবা ইভাগে এইটো কৰিলেও হ'বগৈ দীঘলীয়া হ'ব কিন্তু এইভাগে কৰিলে তোমালোকে বি চি মানটো দিয়া আছে 8 মিটাৰ বুলি দিয়া আছে ঠিক আছে তেতিয়াহ'লে আমি এতিয়া ছল্ভ কৰিব সুবিধা হ'ব এ বি মানটো পটক কৰি দিব পাৰিম ঠিক আছেনে তেতিয়াহ'লে এ বি মানটো কি হৈছে আমি এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিছোঁ এ বি √3 মানে কি হৈছে সমান 8 এইটো পূৰণ ঠিক আছে তেতিয়াহ'লে এ বি মানটো কি হ'ব এটা কি এ বি মানটো কি হ'বগৈ 8 তলত √3 হ'ব ঠিক আছে
তেতিয়াহ'লে এইটো আমি কি হৈছে এ বিৰ মান পালোঁ ইয়াত আমি এ বিৰ মানটো পালোঁ দেই এ বিৰ মানটো আমি পাই গ'লোঁ এইটোও পালোঁ এই এ চি মান আমি উলিয়াম এতিয়া ঠিক আছে এ চি মানটো উলিয়াম এতিয়া আমি এ চি মানটো এগেইন আকৌ উলিয়াইছোঁ এগেইন এ চি মানটো উলিয়াবলৈ হ'লে কি কৰিলে আমি এ বি বাই এ চি এ বি মানটো আমি পাই থৈছোঁ ইয়াত কি হৈছে এতিয়া কি হৈছে এ বি বাই এ চি মানে আমাৰ ত্ৰিভুজটোত এইটো মই পটককৈ ইয়াত আঁকি দিছোঁ এইটো বেকাৰ হৈছে দেই এইটো বেকাৰ নকৰিবা তোমালোকে ফোন কৰিবা এইটো চি এইটো এ এইটো বি এইটো 90 আছিলে এইটো 30 ঠিক আছে এইটো ত্ৰিভুজকে আঁকি লৈছোঁ তেতিয়াহ'লে এইটো আমি এ বি ডিভাইডেড বাই এ চি হ'লে কি আছে আমি আৰু এই 30 কোণৰ সাপেক্ষে আমি চাইন 30 ডিগ্ৰী বুলি আমি লিখিব পাৰোঁ ঠিক আছেনে এইটো ষ্টেট হ'ব লাগিব মই ইয়াত হাতে অকাৰণতে হেৰি হৈছে ইফালে অঁকা আছে তোমালোকে চাই ল'বা এইটো চি আমি এইডাল বাহু নলৈ পিনি আমি এইডাল বাহু কিয় ল'লোঁ তাৰমানে আমি চাইনৰ আমি 30 ডিগ্ৰী উলিয়াম কছ উলিয়ালেও হ'ব তোমালোকৰ কাৰণ এইডালৰ মানটো পোৱা আছে আমি যাতে কছ উলিয়ালেও হ'বগৈ কিন্তু মই চাইনে উলিয়াই দিব তোমালোকে চোৱা তেতিয়াহ'লে কি হৈছে এ বি মানটো আমি কি পাইছোঁ 12 ইঞ্চি লৈছোঁ এ বি মানটো 8√3 এ চি ইজিকেলটো ইয়াৰ মানটো কি পাইছোঁ আমি চাইন 30 মানটো কি পাইছোঁ আমি হাফ পাইছোঁ ঠিক আছে তেতিয়াহ'লে আমি এইটো যদি উল্টা পুল্টা মানে আমি যদি ভাঙি দিওঁ কি হ'ব তো কি হ'বগৈ 8 AC √3 সেইকাৰণেতো এই তোমালোকে নিশ্চয় বুজি পাইছা এইটো ইয়াৰ তলত 1 আছে এইটো ওপৰলৈ যাবগৈ 1টো এই তললৈ নামি আহিব ভাঙিলে এইটো হয় ঠিক আছে এতিয়া তোমাৰ এইটো এ চি √3 মানটো এইফালে ৰাখিছোঁ এইটো পূৰণ কৰিলে 16 হয় ঠিক আছে এইটো বুজি পাইছা ন নিশ্চয় তোমালোকে তাৰপৰা এতিয়া কি কৰিলে এ চি মানটো কি হ'বগৈ ঠিক আছে এ চি মানটো √3 হ'ল এই তোমালোকে বুজি পাইছা নে এইটো ভাঙি দিছোঁ তেতিয়াহ'লে আমি এ চি মানটো পাই গ'লোঁ এ বি মানটো পালোঁ ইয়াৰ মানটোতো দিয়াই আছে আমি 8 মিটাৰ এইফালে আৰু এইফালে তোমাৰ 8 মিটাৰ বুলি দিয়া আছে তেতিয়া আমি কি হৈছে এতিয়া ইয়াত গছজোপা ইয়াৰ পৰা ইয়ালৈকে মুঠতে উচ্চতা এইভাগে বস্তুটো ভাগি পৰাৰ কাৰণে এইটো এইভাগে আচলতে বতাহত এইটো বস্তুটো হালি পিনি ইয়াত পৰি গ'ল কাৰণতে হেৰি হৈছে তেতিয়াহ'লে আমি এইটো বাহু প্লাছ এইটো বাহু যদি যোগ কৰোঁ এতেকে গছজোপাৰ উচ্চতা গছজোপাৰ মুঠ উচ্চতা কি হৈছে এ বি প্লাছ এ চি এইটো যোগ কৰিলে এইটো যোগ কৰিব গছজোপাই ভাগি পৰাৰ কাৰণে ঠিক আছে তেতিয়াহ'লে কি হ'ব এ বি মানটো আমি কি পাইছোঁ 8/√3 প্লাছ এ চি মানটো কি পাইছোঁ 16/√3 ঠিক আছে তেতিয়াহ'লে এইটো লসাগু মানে এইটো √3 হ'ব এইটো একেলগে মই কৰি দিছোঁ নে দুবাৰ কৰিছোঁ 8 + 6 = 16√3 তেতিয়াহ'লে তোমাৰ গছজোপাৰ উচ্চতা মুঠতে কিমান হ'ব 24/√3 এইটো গছজোপাৰ মুঠ উচ্চতা হ'ব ঠিক আছে এইটো বুজি পালা নিশ্চয় এতিয়া তোমালোকে উত্তৰটো ইয়াত লৈ আহিব পাৰা নহ'লে আৰু এটা হেৰি আছে তোমালোকে এইডোখৰ মই ইয়াৰ পৰা ইয়ালৈ লৈ আহিছোঁ তোমালোকে চাই থাকা দেই তাৰমানে আমি এইটো কেনেকৈ লিখিব পাৰোঁ 8 × 3 হ'ব এইভাগে কৰিলেও হ'ব নহ'লে এইটো √3 × √3
তলত আছে √3 এতিয়া আমি √3 আৰু √3 কাটি দিওঁ তেতিয়াহ'লে কি হ'ব উত্তৰটো 8√3 হ'ব ঠিক আছে তাৰমানে এইটো কি হৈছে আৰু অকণমান আগলৈ লৈ আহিছোঁ 8 × 3 তলত আছে √3 এতিয়া উত্তৰটো এইটো লিখিলেও তোমালোকৰ শুদ্ধ হ'ব এইটো লিখিলেও তোমালোকৰ শুদ্ধ হ'ব এইটো কেনেকৈ পালোঁ জানাই নহয় এইটো আমি 8 × 3 কৰি দিলোঁ এইটো বুজি পালা 8 × 3 কৰি দিলোঁ এইটো তলত √ভাৰ আছে এইটোকে আমি হেৰি কৰি দিলোঁ ভাঙি দিলোঁ তাৰপিছত 3টো আমি যে √3 যদি কাটো ইয়াত √3 থাকিব তাৰমানে এইটো হ'বগৈ উত্তৰ তেতিয়াহ'লে তোমালোকে নিশ্চয় অংকটো বুজি পালা এইডোখৰ অকণমান চাবা কেনেকৈ কৰিছে এইডোখৰত ৰাখি দিলেও তোমালোকৰ উত্তৰটো ভুল নহয় আৰু যদি এইভাগে পাৰা তেতিয়া কৰিলেও তোমালোকৰ শুদ্ধ হ'ব তোমালোকে নিশ্চয় অংকটো মোৰ বুজি পাইছা যদি অংকবোৰ ভাল লাগিছে তেতিয়াহ'লে মোলৈ কমেণ্ট কৰিবা ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লগৰবোৰলৈ শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা আজিলৈ আহোঁ